নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোলৈকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ' আজি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি বহুত দিন হ'ল আপোনালোকক নতুন ভিডিঅ' দিব পৰা নাই, বিশেষ ব্যস্ততা। এতিয়া পথাৰত ধান দোৱা চলি আছে আৰু ঘৰুৱা কামো থাকে বহুত, সেইকাৰণে আপোনালোকলৈ ভিডিঅ' দিব পৰা নাই। কিন্তু আপোনালোকৰ মৰম চেনেহ পাই আছোঁ, ভাল লাগিছে। আজি এতিয়া ঠাণ্ডা দিন অহাৰ লগে লগে আমাৰ দৈনন্দিন খোৱা বোৱা অভিৰুচিও বেলেগ হৈ যায় আৰু বদলি কৰিবলগীয়া হয়ও। গৰম দিনত যিটো খায় সেইটো আপোনালোকে ঠাণ্ডা দিনত নাখায় বা কম পৰিমাণে খায় বা খোৱা শৈলী বদলি কৰিবলগীয়া হয়। কথাটো হ'ল, গৰম দিনত আমাৰ যি ৰোগ ব্যাধি হয় সেই ৰোগ ব্যাধি ঠাণ্ডা দিনত বেলেগ হয়। আমি খোৱা বোৱা সলনি কৰিবলগীয়া হয়। তাৰ বিষয়ে আপোনালোকক অলপ আলোচনা কৰোঁ। আপোনালোকলৈ এটি ঠাণ্ডা দিনত আমাৰ হ'ব পৰা এটি ৰোগ বুলিয়ে কৈছোঁ। সেই ৰোগবিধ হৈছে নিমুনিয়া, যিটো আমাৰ ঠাণ্ডা পালে হয়। আৰু এই ঠাণ্ডাৰ পৰা হাত সাৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ। সেইটো আমি আপোনালোকেও খাদ্য সকলোৱে খায়, যি এতিয়া খোৱা বস্তু আমি যিটো বস্তু খালে আমাৰ গৰম লাগিব তেনেধৰণৰ বস্তু আমি খাওঁ। যেনে ধৰক জালুক খাওঁ, তিল, মাঘৰ বিহুত যেনেকৈ তিল খোৱা হয়। এই তিলটো কিন্তু আপোনালোকে জানেনে, ঠাণ্ডা দিনত খালে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, আমাৰ শৰীৰটো গৰম কৰি ৰাখে। সেইকাৰণে আমি তিল খাব লাগে ঠাণ্ডা দিনত। আহকচোন আজি আপোনালোকলৈ আগবঢ়াইছোঁ ঠাণ্ডাত নিমুনিয়া হ'লে কি খাব লাগে। এবিধ নিমুনিয়া ঔষধ বুলি কৈছোঁ, বনদৰৱ হয়। সেই বনদৰৱটো আপোনালোকক আমি কেনেকৈ খাওঁ সেই দৰৱটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। নিমুনিয়া দৰৱটো ঠাইভেদে বেলেগ বেলেগ ধৰণে বনাই খায়, কিন্তু আমাৰ ইয়াত আমি কেনেধৰণে খাওঁ তাকে আপোনালোকক অলপ দেখাবলৈ আগবাঢ়িছোঁ। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ, আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ দেই। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এইজোপা হৈছে বিৰিণা বুলি ক'লে আপোনালোকে নিশ্চয় চিনি পায় বহুতে। এইটো হাবিত থাকে, ই গুল্মজাতীয় উদ্ভিদ হয়। আপোনালোকে শিপাও দিব পাৰে বা পাতো দিব পাৰে। শিপা দিলে সেই এটাই কথা গছজোপা মৰি যাব, আৰু পিছত শেষত গছ এনেধৰণৰ ঔষধি গছ পাবলৈ টান হৈ পৰিব। সেইকাৰণে শিপাৰ সলনি আমি পাতেই ব্যৱহাৰ কৰোঁ। ইয়াৰ পাতৰ একে সমানেই ফল পোৱা যায়। এইজোপা চাইছে, মই এইজোপাৰ বাৰীত ৰুই লৈছোঁ। গুল্মজাতীয় উদ্ভিদ বিৰিণা বুলি কয়। ইয়াৰ গুটি লাগে, চৰাই খাই সেইবোৰ গুটিবোৰ। মই বাৰীতে ৰুই লৈছোঁ। ইয়াৰ আপোনালোকে এনেধৰণৰ আগ 5টামান দিব পাৰে, 5টামান। মই আপোনালোকক তৈয়াৰ কৰি নেদেখুৱাওঁ, আপোনালোকক অকল কথাৰে কৈ দিম আৰু বস্তুবিধ দেখাই দিম। আপোনালোকে ভালদৰে চাই ল'ব বস্তুবিধ কেনেকুৱা। কিন্তু এটা কথা, আপোনালোকে নেজানিলে বা চিনি নেপালে বেলেগ ধৰণৰ উদ্ভিদৰ পাত লৈ পাব পাৰে। সেইকাৰণে খুব সুন্দৰকৈ চাওক, মই দেখাই দিছোঁ। পাতটো আপোনালোকে চাওক, এই পাত ব্যৱহাৰ কৰিব। আৰু বেলেগ পাত যদি দি পায় হিতে বিপৰীত হোৱাই চান্সটো বেছি থাকে। সেইকাৰণে আপোনালোকে ভালদৰে চাই লওক। মই পাতটো দেখাই দিছোঁ। এই নিমুনিয়া দৰৱত মই বহুত ধৰণৰ নহয়, 5বিধমান গছৰে পাত দিওঁ। তাৰপিছত জালুক দিব লাগে। জালুক বেছি নহয়, 9টা বা 11টা। মই বাকীখিনি কৈ গৈ আছোঁ, আপোনালোকে চাই গৈ থাকক। এইজোপা হৈছে ঢাকন পইতা বুলি কওঁ। হয়তো আপোনালোকৰ ফালে নামটো বেলেগো হ'ব পাৰে। ইয়াৰ ঢাকন পইতা পাত আপোনালোকে এনেধৰণৰ আগ 4-5টাই ল'ব, বেছি নহয়। এইজোপা চিনি পাব চাগে আপোনালোকক। মই ইয়াৰ গুটি লাগি আছে, মই তাকো দেখাই দিছোঁ। এইবোৰ ভালদৰে চাওক, এইবোৰ গুটি লাগি আছে। এই গুটিবোৰ পকিলে চৰায়ে খায়।
দেখিছেনে কি সুন্দৰ গুটি লাগি আছে। এইটো একেবাৰে জোপোহা চাপ গছ হয়, ওখ গছ, ওখও হয় কিন্তু ইমান ওখও নহয় আৰু গুল্মজাতীয় উদ্ভিদে হয়। ইয়াৰ পিছত আপোনালোকক দেখুৱাম ইয়াৰ লগত দৰকাৰ হোৱা ছাগলী শিঙীয়া। আৰু এইজোপা ছাগলী শিঙীয়া। ছাগলী শিঙীয়া আপোনালোকে নিশ্চয় চিনি পায়, ইয়াৰ বগা ফুল ফুলে আৰু গুটিটো ছাগলী শিঙৰ দৰে। ইয়াত দেখিছে নহয় ছাগলী, এই গুটিটো দেখিছেনে আপোনালোকে? এইটো ছাগলী শিং দুটা যেনেকুৱা সেনেকুৱাই দেখে, সেইকাৰণে ইয়াৰ নাম ছাগলী শিঙীয়া। এইফালে দেখুৱাই দিছোঁ, এইফালে ফুল ফুলি আছে, এইবাৰ বগা ফুল ফুলি আছে। এইবাৰ ছাগলী শিঙীয়াৰ পাত আপোনালোকে ঠিক তেনেকুৱাই আগ ল'ব পাৰে। আগ 5টামান ল'ব আপোনালোকে, আগ 5টা ল'ব। কিন্তু এটাই কথা, ইয়াক থেতালি ল'ব নালাগে। ইয়াক আপোনালোকে সৰু সৰুকৈ কাটি ল'ব, কাটি পিনি সিজাব লাগিব। মই বাকীখিনি কৈ থাকিম বাৰু, আৰু দেখাবলৈ আছে। এতিয়া আপোনালোকক দেখালোঁ বিৰিণা, ঢাকন পঁইতা, তাৰপিছত এয়া ছাগলী শিঙীয়া, তাৰপিছত তেজমুই, আৰু এবিধ আছে কথনা। কথনাৰ পাতখিলা ডাঙৰ ডাঙৰ হয়, আপোনালোকক মই দেখাম। এয়া তেজমুই লতা পাত, আপোনালোকে চিনি পাইছে নেকি? আপোনালোকৰ সেইফালে আছে নাই কমেণ্ট কৰি জনাব। এইটো তেজমুই পাত, এয়া কাঁইট থাকে, এয়া এইবোৰ দেখিছে কাঁইট আছে। আৰু ইয়াৰ আপুনি পাতো দিব পাৰে, ইয়াৰ শিপাও দিব পাৰে। আপোনালোকে ভালদৰে চাই লওক তেজমুই পাতটো। লতা হয়, এইটো লতাজাতীয় উদ্ভিদ হয়। ইয়াৰ পাত দিব পাৰে আপুনি প্ৰায় 7 খিলা বা 9 খিলা দিব পাৰে, আৰু শিপাও দিব পাৰে। পাতৰ সলনি আপুনি শিপাও দিব পাৰে। শিপা দিলে মানে কি হয়, গছজোপা ধ্বংস হৈ যায়, নষ্ট হৈ যায়, সেইকাৰণে ইয়াৰ পাত ব্যৱহাৰ কৰিলে ভাল। পাত ব্যৱহাৰ কৰিলে আপোনাৰ গছজোপা জীয়াই থাকিব। এয়া এইজোপা বৰগঠনা বুলি কয়। পাতবোৰ চিনি পাইছেনে? ইয়াক আপোনালোকে ফুল হিচাপেও ব্যৱহাৰ কৰি ঘৰত ৰুই ল'ব পাৰে। ইয়াত ফুল ফুলে, বৰ ধুনীয়া ফুল ফুলে ওপৰত। এতিয়া ফুলা নাই বাৰু, এইজোপা নিচেই সৰু হৈ আছে। আমাৰ ইয়াত এইটো আজিকালি পাবলৈ নোহোৱা হৈছে, সেইকাৰণে ইয়াত এইজোপা ৰুইয়ে লৈছে বাৰু। এইজোপা আমাৰ নিজৰ বাৰীত নাই, আনৰ বাৰীত আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। ইয়াৰ মাত্ৰ 1 খিলা পাত হ'লেই হয়, এনেকুৱা 1 খিলা পাত হ'লেই হয় এপালি ঔষধৰ কাৰণে। ইতিমধ্যে আপোনালোকক মই যিখিনি বস্তু দেখালোঁ, মানে সকলোখিনি হাবি জংঘলৰ পৰাই পোৱা বস্তু হয়। এইখিনি আপোনালোকে একলগ কৰি সৰু সৰুকৈ কাটি ল'ব, আৰু ইয়াত জালুক ব্যৱহাৰ কৰিব। জালুক 7টা, 9টা বা 11টা থেতালি ল'ব জালুকখিনি। তাৰপিছত আপোনালোকে এইখিনি সিজাব, কিবা চচপেন বা বতুৱা পোৱালি হওক। আগৰ মানুহে ইয়াক বাঁহৰ চুঙাত সিজাইছিলে, কিন্তু এতিয়া বাঁহৰ চুঙা নহ'লেও হয়। বাঁহৰ চুঙা হ'লে সেয়াৰো এটা ঔষধি গুণেই হয়, কিন্তু এতিয়া বাঁহৰ চুঙা, বাঁহ সকলোৰে কাৰণে উপলব্ধ নহ'ব পাৰে। সেইকাৰণে মানে আপোনালোকে বতুৱা, চচ এনেকুৱা ব্যৱহাৰ কৰি সিজাব পাৰে। আপোনালোকে তাত অলপ নিমখ জোখমতে দিব, আপোনালোকৰ প্ৰয়োজন অনুসাৰে। যিমানখিনি আপোনালোকে নিমখ খায় সিমানখিনি নিমখ ব্যৱহাৰ কৰিব। দৰৱখিনি খুব সিজাই উতলাব, ঠাণ্ডা কৰিব। ঠাণ্ডা কৰাৰ পিছত আপোনালোকে চাহ কাপে 1 কাপ খাব। এনেকৈ দিনটোত আপোনালোকে 3 বাৰ খাব। যদিহে আপোনালোকৰ কফ জমা হৈ গৈছে, তেনেহ'লে লাহে লাহে আপোনালোকৰ সেই কফখিনি ওলাই যাব, আৰু নেমুনিয়াৰ পৰা উপশম পাব বুলি মই আশাবাদী। কাৰণ ময়ো ইয়াৰ পৰা উপকৃত হৈ থৈছোঁ, সেয়েহে আপোনালোকলৈ ভিডিঅ'টো বনাই শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ দেই। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।